৭৫ বছৰ গৰকিলে বজালী বিদ্যাভৱন নিত্যানন্দ হাইস্কুলে। বজালীৰ বিদ্যাভৱন নিত্যানন্দ হাইস্কুলৰ মহাৰাজত জয়ন্তী। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাৰাজত জয়ন্তী উদযাপন। মহাৰাজত জয়ন্তীৰ লগত সংগতি ৰাখি ৰাতিপুৱাই বিশাল সাংস্কৃতিক শোভাযাত্ৰা। বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰে মধ্য বজালী নিত্যানন্দৰ মাজেৰে বিশাল সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ অসমৰ ভ্ৰাম্যমাণ জগতৰ জনপ্ৰিয় অভিনেতা সঞ্জীৱ শৰ্মা, অভিনেত্ৰী সুকন্যা ৰাজগুৰু। ছিংগাপুৰৰ পৰা আহি বজালীত দ্বিতীয়খন অনুষ্ঠান আছিল হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বহু আশালৈ ৰৈ আছিল বজালীৰ নিত্যানন্দ অঞ্চলৰ ৰাইজে প্ৰাণৰ শিল্পীগৰাকীৰ সংগীতৰ অনুষ্ঠান উপভোগ কৰাৰ বাবে। যিহেতু এতিয়া কায়িকভাৱে হিয়াৰামঠো জুবিন গাৰ্গ আমাৰ মাজত নাই, সেয়ে আজিৰ দিনটোতে সকলোৱে ন্যায় বিচাৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ। নিউজ ডেস্ক, ডিজিটেল আছাম লাইভ। শোভাযাত্ৰা আয়োজন কৰা হৈছে আৰু কি ক'ব? বিদ্যাভৱন নিত্যানন্দ হাইস্কুলৰ ৭৫ বৰ্ষীয় যি মহাৰাজত জয়ন্তী আজি ঐতিহাসিক দিন। ৭৫ বছৰীয়া স্মৃতি ৰোমন্থনৰ আজি এই মহান দিনত আমি সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীকে সৰু ডাঙৰ সকলোখিনিকে আমি বিদ্যাভৱনৰ প্ৰাংগণত আদৰণি জনাইছোঁ, শ্ৰদ্ধা সহকাৰে আদৰণি জনাইছোঁ। তেখেতসকলৰ যি সোঁৱৰণ সেইখিনি কৰাৰ যি মানস, সেইখিনিৰ কাৰণে তেখেতসকলক আমি সৰু ব্যৱস্থাপনা এটা কৰি দিছোঁ। তাতে কিছু হয়তো ভুল ত্ৰুটি ৰৈ যাব পাৰে, সকলো জ্যেষ্ঠসকলৰ ওচৰত আমি মাৰ্জনা বিচাৰিছোঁ। তেখেতসকলে আহি আমাক কৃতাৰ্থ কৰিছে। আমাৰ জ্যেষ্ঠসকলে যোৱা ৩ মাহ ধৰি আমাৰ প্ৰাক্তন শিক্ষাগুৰুৱেই হওক, জ্যেষ্ঠ সতীৰ্থসকলেই হওক, যি কষ্ট ত্যাগ স্বীকাৰ কৰি আজি এই মহাৰাজত জয়ন্তী এই দুদিনীয়া উৎসৱৰ আৰম্ভণি ঘটালে। তাৰ বাবে তেখেতসকললৈ মোৰ হৃদয়ৰ পৰা শ্ৰদ্ধা জনাইছোঁ, নমস্কাৰ জনাইছোঁ। হাৰ্টথ্ৰব জুবিন গাৰ্গে ছিংগাপুৰৰ পৰা আহি দ্বিতীয়খন বজালীত সাংস্কৃতিক অনুষ্ঠান আছিল এই মহাৰাজত জয়ন্তীত, আৰু কি ক'ব? জুবিন গাৰ্গক হেৰুৱাটো আচলতে এতিয়াও আমি সহজ হ'ব পৰা নাই, কল্পনা কৰিব পৰা নাই, অসমবাসীয়ে কৰা নাই, আমিও হয়তো কৰিব পৰা নাই যে জুবিন গাৰ্গ আমাৰ মাজত নাই। আৰু জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠান আমাৰ ইয়াতে আছিলে, আমাৰ চবখিনি হৈছিল। আৰু আচলতে আমাৰ কাৰণে এটা গৌৰৱৰ ক্ষণ হ'ল যদি তেখেতে থাকিল হয়, কাৰণ আমি বিদ্যাভৱন নিত্যানন্দ হাইস্কুলৰ এখন ভিতৰুৱা শিক্ষানুষ্ঠানে ইমানখিনি আমি সাহস কৰাটো, গোটেই প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীৰ লগ লাগি সাহস কৰাটো আচলতে ডাঙৰ কথা। আৰু তেখেতক আমাৰ মাজত পোৱাটো আচলতে বহুত এটা কি ক'ম আৰু ডাঙৰ বহুত এটা ক্ষতি, অসমবাসীৰে ক্ষতি, আমাৰো হয়তো আমিও এইটো বহুত মৰ্মাহত। তেখেতক হেৰুৱাৰ লগে লগে আমাৰ এইটো আচলতে মহাৰাজত জয়ন্তীৰ যিখিনি গুণ, প্ৰথম অৱস্থাত যিখিনি আমাৰ ধৰক মুভমেণ্ট আছিলে, যিখিনি আমি কৰি আছিলোঁ, সেইখিনিত কিছু জটিলতা আহিছিল, স্থবিৰ হৈ পৰিছিল। আৰু হয়তো সেই স্থবিৰতাখিনিক নেওচি কিছু হয়তো আমি সক্ষম হৈছোঁ, কিছু হয়তো তেখেতৰ যি অপূৰণীয় ক্ষতি আমি সেইখিনি পূৰাব নোৱাৰিলোঁ। আমি সমগ্ৰ অসমবাসীয়ে বিচাৰে, আমিও বিচাৰোঁ। তেখেতৰ ন্যায়ৰ বাবে চৰকাৰ প্ৰশাসন সকলোৱে লাগি আছে, দেশে খাটি আছে। আমিও নিজে এই অনুষ্ঠানৰ যিহেতু এগ্ৰিমেণ্ট আছিলে, আমিও নিজে SITত গৈ সাক্ষাৎকাৰ দি আহিছোঁ। আৰু SIT যিখিনি কাম কৰি আছে, একচুৱেলি যদিও বাহিৰৰ পৰা আমি কৈ আছোঁ, কিন্তু ভিতৰত গৈ আমি দেখিছোঁ তেখেতসকলে যথেষ্ট কষ্ট কৰিছে। আৰু আমি আশা ৰাখিছোঁ, গোটেই অসমবাসীৰ লগতে আমিও বিদ্যাভৱন নিত্যানন্দ হাইস্কুলৰ পৰিয়ালে আশা ৰাখিছোঁ তেখেতে জুবিন গাৰ্গে ন্যায় পাব। আৰু আমি আচলতে সত্যটো জানিব লাগে, কি কাৰণে আমি জুবিন গাৰ্গক হেৰুৱালোঁ, কাৰ দোষৰ বাবে, কাৰ নেগলিজেঞ্চৰ কাৰণে আমি